এনকাউন্টাৰ ইচ্ছাকৃতভাৱে কোনো পুলিচে নকৰে। এনকাউন্টাৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হয় আৰু চৰকাৰৰ পুলিচ বিভাগৰ যিটো একদমবাৰে ষ্ট্ৰং একশ্যন, সেই একশ্যনটোত অকল পুলিচক ভয় নকৰে, ভয় কৰে তেওঁলোকৰ গেংকৰ মেম্বাৰবিলাকক। তেওঁলোকে এজন মানে কি কয় সেইবিলাক টেৰৰিষ্টৰ নিচিনা ইমানখিনি জানে যে ড্ৰাগছ লৈ ধৰা পৰিলে কি ধৰণৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে, তথাপিও তেওঁলোকে নিজৰ জীৱনটো নিজৰ পৰিয়ালটো মানে কোনো গুৰুত্ব নিদি পেলাই সেই কামবিলাক কৰি আছে। তেওঁলোকৰ গেংকৰ লিডাৰ কিমান ভয়ানক হ'ব পাৰে। গতিকে কেতিয়াবা সেইটোৰ কাৰণেও যিবিলাকে এৰেষ্ট হয় তেওঁলোকে জান প্ৰাণ দি পলাব চেষ্টা কৰে আৰু পুলিচক ধাক্কা দি হ'লেও পলাব চেষ্টা কৰে, তেতিয়া তেনেকুৱা ধৰণৰ ইনচিডেণ্ট হয়। সেইটো হ'ল মানে ঘটনাক্ৰমে চব এৰেষ্ট হোৱা মানুহৰে এনকাউণ্টাৰ হোৱা নাই। আজমল ডাঙৰীয়াই কৈছে কোনো যাতে গোচৰ হ'ব নালাগে, তদন্ত হ'ব নালাগে, ডাইৰেক্ট শ্বুট আউট চাইড, সেই বিষয়টোক আপুনি সমৰ্থন কৰে? নাই, শুনা, সেইটো যদি চব মানুহে আজি চৰকাৰক মানে কি কয় আপোনাৰ মানে মতামত দিয়ে আৰু তেনেকুৱা ধৰণৰ যদি আমি আইন বলবৎ কৰিব পাৰোঁ তেতিয়া সেইটোও কৰিব পাৰে। কিন্তু আজি কোনোবাক এটাক এৰেষ্ট কৰালৈকে কিছু ছেকশ্যনৰ মানুহ আছে বিনা প্ৰমাণ হাৰাশাস্তি কৰিছে, বিনা প্ৰমাণ মানে ৰেড কৰিছে, বিনা প্ৰমাণ মানুহজনক উঠাই লৈ গৈছে। মানে পুলিচে যেতিয়া ধৰিব তাৰ লগত প্ৰমাণ থাকিব লাগিব। এতিয়া পুলিচে যদি প্ৰমাণলৈকে থাকিব লাগে, এজন মানুহে মানে নিজৰ কায়দা কৌশলৰে 2 নম্বৰী কৰি থাকিলেও তাক সোধপোছ কৰিব নোৱাৰিব। গতিকে সেইটোৰ কাৰণে কিছু ক্ষেত্ৰত আমাৰ মানে গণতন্ত্ৰ দেশত সমস্যা আছে। ৰাজাৰ দেশ হ'লেতো ৰাজাই যি কয় সেইটোৱে হ'লে হয়, কিন্তু গণতান্ত্ৰিক দেশত চবৰ কথাই শুনিবলগীয়া হয়। তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি গোটেই যিমান কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা কৰিব লাগে সেইটো কৰি আছে। সেইকাৰণে অসমৰ ৰাইজে পূৰ্ণাংগভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহযোগ কৰিব লাগে।